গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি ক'ত গৈ আছোঁ চাওকচোন এবাৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। চাৰিওফালে পানীয়ে পানী পানীয়ে পানী। চাওকচোন মই ক'ত আৰু কেনেদৰে পানীৰ মাজত বহি আছোঁ, চাই থাকক। আপোনালোকক অলপ দেখুৱাওঁ। আজি পিকনিক খাবলৈ আহিছোঁ। কোন ঠাই কোন জেগা সকলোবিলাক কৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। কি যে ধুনীয়া প্লেচ নহয়। আহি পালোঁ ইতিমধ্যে আমি। আজি আহিছোঁ এয়া ভূটান চকীলৈ। কি যে নহয়, এটা সুন্দৰ পৰিৱেশ। এখেতসকলো আহিছে, আমি গোটেইবিলাক ইয়াতে নামি ল'লোঁ মাইনাহঁতৰ লগত। ইয়াতে ইমান যে সুন্দৰ ঠাই এখন আমাৰ অসমৰ ভিতৰত আছে। ভিডিঅ'টো আপোনালোকে গম পাব। ইমান ধুনীয়া পৰিৱেশ। বিভিন্ন ঠাইৰ পৰা এয়া পিকনিক খাবলৈ আহিছে। বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী ইয়াত আহিছে। ইয়াত দেখিছেনে, স্কুলৰ ড্ৰেছেৰে আহিছে তেওঁলোকে। এয়া ভাইটিটো এয়া ৰছীৰ ওপৰেদি গৈ আছে, নিজৰ হাতৰ ওপৰেদি। ইফালে জংঘলে জংঘল চাৰিওফালে। সৌপিনৰ পৰা আহিব ল'ৰাটো এই ৰছীডালৰ সহায়ত। চাওক, এই সৌটো ল'ৰা আহি আছে। বিৰাট ৰিক্স দিয়ে সৰু ল'ৰা ছোৱালীক। আপোনালোকে এনেদৰে গ'লে ভূটান চকীলৈ ইয়াতে উঠিবলৈ নিদিব, ৰিক্স আছেতো। এয়া ইফালে ল'ৰাটো ছেফটি। এয়া স্কুলৰ ল'ৰা ছোৱালী স্কুলৰ ড্ৰেছত আহিছে। এওঁলোক আহিছে ৰঙিয়াৰ পৰা। মই এয়া নদীটো দেখুৱাই দিছোঁ। ইমান পৰিষ্কাৰ পানী নহয়, পানীৰ তলৰ শিলবিলাকো দেখা পায়। এনেদৰে পৰিয়ালৰ লগত আপোনালোকে আহিব। আমি গৈছোঁ এখেতৰ স্কুলৰ ষ্টাফৰ পৰা। এয়া আপোনাৰ ভূটান, সেয়া বৰ্ডাৰ হয়। ভূটানৰ পানীবিলাক সেইফালৰ পৰা আহে। এয়া হাচিনা বাইদেউ আহিছে, এলিনা বাইদেউ, আমাৰ আইনো ছাৰ, বাইদেউ কমলা বাইদেউৰ ছোৱালী দুজনীও আহিছে। ভালে লাগিছে গোটেইবিলাক এনেকৈ লগ হ'লোঁ, একত্ৰিত হ'লোঁ। এনেকৈ মাজে সময়ে একত্ৰিত হ'ব লাগে পৰিয়ালৰ লগত। এটা নিজস্ব ভাৱ থাকে আৰু এনেকৈ লগ হ'লে, ফুৰিব গ'লে। এই মাইনাজনী আহিছে ৰঙিয়াৰ পৰা। মই এতিয়া সুধিলোঁ ৱাও, হোৱাট এ নাইচ প্লেচ। আহিব আপোনালোকে ইয়াতে। পানী দেখিছেনে, কি পৰিষ্কাৰ পানী। সেইফালে নিজৰাৰ পৰা পানী বৈ আহিছে এনেকৈ। কিমান প্ৰকাণ্ড শিল। হোৱা পানীৰ সোঁত, ভূটানৰ পানীবিলাক সেইফালেৰে আহে। চাৰিওফালে জংঘল, মাজেৰে এটা ৰাস্তা আছে। ৰাস্তাৰ দি গৈ আছে। বাইদেউসকলো আহিছে পিকনিক খাবলৈ। দুয়োফালে পাহাৰ, মাজতে আপোনাৰ নিজৰাটো। এয়া আমাৰ ছাৰসকলে খানাত ৰান্ধাত ব্যস্ত হৈছে। বাইদেউসকলে ইয়াতে বহিছে চাৰিওফালে। আৰু এটা কথা আপোনাৰ, ইমান যে ইয়াত বগৰী গছ আছে নহয়, কিমান বগৰী পকি আছে। তাৰে মাজত বাইদেউসকলে পাৰিও আনি আছে বগৰী। আৰু আহোঁতে আপোনাৰ
সুবন কাঠাত মেলা চলি আছিল তাত অলপ সোমালোঁ আপোনালোককো অলপ দেখুৱালোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব